মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে হেঁপাহৰ ৰঙালী বিহুৰ অলেখ অযুত শুভকামনা যাচিলোঁ। যদিও এইবাৰ দাদাৰ অবিহনে বিহুটো একদম সেমেকা, তথাপিও আমি অসমীয়া হিচাপে আমাৰ সংস্কৃতি ৰক্ষাৰ কাৰণে আমি এইখিনি কৰিবই লাগিব। আজি পিছে গৰু বিহু, এয়া ৰাতিপুৱাই গৰু নোৱাই গা ধুৱাবৰ কাৰণে আমি আমাৰ পুখুৰীলৈ লৈ গ'লোঁ। আৰু আমাৰ গৰুকেইজনীয়ে মানে বহুত বেছি পানীলৈ ভয় কৰে, তথাপিও তাইক দেউতাই বুদ্ধি কৰি পিনে গাটো ধুৱাই দিলে। আৰু ময়ো তাৰপিছত ঘৰলৈ আহি লৈ একদম ঘৰটো মোচা কামত লাগি গ'লোঁ। মানে যিমান মুচি চাফ চিকুণ কৰি থাকিলেও বিহু দিনাখন মোচাটো অকণমান বেলেগ ধৰণৰ কথা। সেইবাবে মই একেবাৰে ৰাতিপুৱাই ঘৰ চৰ মুচি আৰু একেখিনি বস্তু শুকোৱাৰ পিছতে আকৌ চিজিল কৰা কাম, মানে একেখিনিক আমি লাগি থাকিবই লাগিব। আৰু আমি মানে ছোৱালী মানুহ যেতিয়া আমাৰ চিজিল কৰাটো মানে অকণমান কিবা প্ৰিয় কামৰ নিচিনা। মোৰ মানে ভালেই লাগে, মোৰ নিজৰ বস্তুখিনি চিজিল কৰি থাকিব পালে অকণো বেছি বেয়া নাপাওঁ। আৰু পিছে আজি আমাৰ বিহু যেতিয়া আমাৰতো হুঁচৰি মাৰিবই লাগিব। আৰু আমাৰ ভণ্টিও আহিলে, তাইকে মই সজাই দিম বুলি মানে মই ৰাতিপুৱাৰ পৰা আজি একেবাৰে মোৰ আজৰি নাই, তাইক সজাই পৰাই মই ল'লোঁ। আৰু তাই মানে অকণমান বেছিয়ে ধুনীয়া কাৰণে তাইক মেকআপৰ কোনো ধৰণৰ প্ৰয়োজন নহয় কাৰণে মোৰ অকণমান সুবিধাও হ'ল। তাইক সেইকাৰণে মই সোনকালে উলিয়াই ল'লোঁ। আৰু ময়ো গা পা ধুই আজৰি হৈ আহি ঘৰতে আনি থোৱা কুৰ্তি এযোৰ আছিলে আগতে আনি থোৱা, সেইযোৰকে পিন্ধি ল'লোঁ। আৰু পিছে বিহুত হেনো পানী দিয়া ভাত খাব লাগে, মানে পঁইতা ভাত, তেতিয়া গৰম যায় আৰু খাওঁতে বিচিব লাগে। মা কাম কৰি আছিল কাৰণে ভণ্টিয়ে মোক বিচি দিলে।